নিৰ্দোষী মেজিক চালকক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত মৰিয়নিৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তলৈ চলাচল কৰা মেজিক চলাচল বন্ধ। আজি মৰিয়নিৰ পৰা যোৰহাট, তিতাবৰ, নকছাৰী আৰু আমগুৰিলৈ চলাচল কৰা মেজিক চলাচল বন্ধ কৰে চালক মালিক সন্থাই। মৰিয়নিত 7 তাৰিখে পুৱাৰ ভাগত বিদ্যালয়লৈ আহোঁতে এগৰাকী ছাত্ৰীক চলন্ত মেজিকত নিৰ্যাতন চলোৱাৰ ঘটনাৰ 7 দিন পাছতো মৰিয়নি আৰক্ষীয়ে তদন্তৰ নামত আজিলৈকে কোনো অগ্ৰগতি লাভ নকৰাৰ পৰিৱৰ্তে মৰিয়নি আৰক্ষীয়ে নিৰ্দোষী মেজিক চালকক তদন্তৰ নামত নিৰ্যাতন চলোৱাৰহে অভিযোগ উত্থাপন কৰিছে। মৰিয়নি আৰক্ষীয়ে তদন্তৰ নামত নিৰ্দোষী চালকক পুৱা বিচনাৰ পৰা উঠাই আনি দিনৰ দিনটো থানাত বহুৱাই ৰখাৰ পাছতে আজি মৰিয়নিৰ সকলো মেজিক চালক সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি মেজিক চলাচল বন্ধ ৰাখিছে। কালি মোক ৰাতিপুৱা মই মানে শুই উঠাই নাই বিচনাৰ পৰা, মোৰ মৰিয়নি থানাৰ পৰা গৈ মেলি মোক ঘৰৰ পৰা উঠাই আনিছে। তো মোক ঘৰত কৈ থৈ অহাহেঁতেনো হ'লহেঁতেন যে হাজিৰ হ'বলৈ, কিন্তু মোক ঘৰৰ পৰা আছামীৰ দৰে মানে উঠাই লৈ আহিছে। আৰু মই আপোনাৰ যোনদিনাখন হৈছিলে কেছটো, তাৰ পিছদিনাখন আহি মই ইয়াত থানাত মই দেখালোহি, মোক ক'লে নহয় বুলিও ক'লে, তাৰপিছতো মোক উঠাই লৈ অহা হৈছে। মই সেইদিনাখন মোৰ গাড়ী বেয়াও হৈ আছিলে, মই চলোৱাও নাছিলোঁ সেইদিনাখন। আৰু মেকানিকক সুধিলেও ক'ব মোৰ ঘৰতো আছে, মোৰ ঘৰৰ আগফালে ৰাস্তাটোত মানে কেমেৰাও লাগি আছে, সেইটোতো চাই ল'ব পাৰিব মানে। অঁ কৰিছিলে তেওঁ নহয় বুলি ক'লে, মোক কালি আপোনাৰ 8টা বজাৰ পৰা আনিলে, ৰাতি গধূলি 3টা বজাত মোক এৰিছে। অঁ হাৰাশাস্তি কৰিছে, লিখিত লৈছে। কি লিখিছে মই সেইটো চোৱা নাই, কিন্তু মই চাইনটো কৰি আহিছোঁ। মোক ক'লে দৰকাৰ পৰিলে আকৌ মাতিব বাৰু। মই তেনেকৈ কৰিলোঁ। মানে যোৰহাটত গৈছিলোঁ, তেনেকুৱাত মোৰ ঘৰৰ পৰা ফোন আহিলে যে আৰক্ষীয়ে বিচাৰি মেলি আহিছে। তাকে মই আহিলোঁ ইয়ালৈ, মোৰ গাড়ীখন ভৰাই থ'লে আৰু মোক গোটেই দিনৰ দিনটো শাস্তি কৰিলে। সেয়াই কালি একো কিবা ছাছপেক্টত আনিছে বুলি শুনিছোঁ। এই ছোৱালীজনী কেছৰ ছাছপেক্টত আনিছে। প্ৰায় মোক 3টা বজাত এৰি দিলে, 9টা বজাতে আহিছিলোঁ মই। ফুটটো চেকো কৰা নাই, আমাক খালি বহাই মেলি থৈ দিছে। বজাত বিচনাৰ পৰা মৰিয়নি আৰক্ষী চকীয়ে উঠাই আনিলে আৰু এখন আমাৰ 427 গাড়ীসহ এজন মালিক, যিটো এজন মানে একদম সাধাৰণ মানুহ, তেখেতকো আনি পানি থানাত দিনটো বহাই থোৱা হ'ল। যিটো এইদৰে আমি চিনাক্ত কৰাৰ পাছতো আৰু আৰক্ষীকো আমি সম্পূৰ্ণ সহযোগ কৰিছোঁ। আমাক যদি কাৰোবাৰ কথা কয়, কোনোবা ড্ৰাইভাৰ আছে বোলে আমুক আছে, আমি সকলোকে আনি তাত হাজিৰ কৰিছোঁ সেইমতে। আৰু এজন ল'ৰাৰ কথা কৈছিলে জিতুমণি গগৈ বুলি কয়, কিন্তু গাড়ীখন সেয়া পৰিবাৰৰ নাম। তাৰ পাছত তেওঁ তেওঁ সেইদিনা আহিব নোৱাৰিলে, শ্ৰাদ্ধ আছিলে কাৰণে নেক্সট ডে ৰাতি আমাৰ যোৰহাট আৰক্ষীয়ে তেওঁক থানালৈ উঠাই আনিলে, কিন্তু ছোৱালীজনীয়ে চিনাক্ত কৰিলে যে তেখেতো নহয়। নোহোৱাৰ পাছত এতিয়া কালি আৰু এই ঘটনাটো ঘটিলে। আজি যেতিয়া তেখেতে আমাৰ সকলো কৰ্মচাৰীয়ে, যিহেতু আজি আমি গাড়ী নচলাওঁ, যদি এইটোৱে হয় কাইলৈ আমাৰ কিবা এটা হ'ব। আৰু সদায় আনি যদি আমাৰ থানাত আমি নোখোৱা নোবোৱাকৈ বহাই থ'বলগীয়া হয়, তেতিয়াহ'লে আমি আজি এদিন নহয় দুদিন আমি গাড়ী অনিষ্টকালে বন্ধ কৰিম বুলি কৈছিলে। তথাপিতো মই এই সন্থাপলৰ সম্পাদক হিচাপে মই এইবিলাক ক'লো, ঠিক আছে, আমি পইতাবৰ বিষয়ে আমি এটা দিন যেনে তেনে এটা দিন বন্ধ কৰি আমি প্ৰতিবাদ জনাই পানি থানাৰ লগত আমি কথা পাতিম, যাতে আমাক তেনেকৈ যাতে কোনো ঘৰৰ পৰা গৈ কোনো ড্ৰাইভাৰ বা মালিকক উঠাই নানে। আমাক এটা হাৰাশাস্তি কৰি তেখেতসকলে মানে গৈছে, লৈ আহিছে। এতিয়া কালি একদম নিৰ্দোষী ল'ৰা এই ঘৰতে আছে। যেতিয়া ঘৰৰ পৰা উঠাই অনাৰ পাছত তেওঁলোকৰ ঘৰত এটা হোৱা দোৱা লাগিলে, কালি গধূলিলৈকে তেওঁলোকে এৰি দিলে, এতিয়া গাড়ীখনো এৰি দিলে। আমি কৈছোঁ, যদি ক'ৰবাত আছে কওক, সহযোগ কৰি আমি কিবা নাম দিয়ক, গাড়ী দিয়ক, আমি আনি দিম, আমি দেখুৱাই দিম চব লাগিলে। আৰু আমি সেইমতে সহযোগ কৰিছোঁ। আমি মই যেতিয়া থানালৈ মাতিছে মই তেতিয়াই আহিছোঁ। হয়, নাম্বাৰ হিচাপ আছে চব। অঁ আৰু আহিছে। আৰু সেইদিনাখন তেওঁলোকে আমাৰ যিখন গাড়ী সেইদিনাখন চলিছে 7 তাৰিখৰ, আমি তাত গাড়ী এণ্ট্ৰি কৰোঁ, সেই আমি এণ্ট্ৰি বহীখনো আমি থানাত আমি আনকি জমা দিছোঁ। সকলো আহিছে, কিন্তু সেই গাড়ীত আৰু তেওঁ যিখিনি গাড়ী আমি জনামতে আমি নিউজৰ মতে যিটো ভাষ্য, আমি পুলিচৰ ভাষ্যটো আমি পোৱা নাই। নিউজৰ ভাষ্যৰ মতে আমি গোটেই কথাখিনি চাইছোঁ। ছোৱালীজনীয়ে যি ধৰণে কৈছে, যিহেতু তেওঁ ছিট বেল্ট নামি কৈছে, গাড়ীখনৰ ডেছবৰ্ডৰ ওপৰত ড্ৰাগছ আছিলে, হাতত সোঁহাতত টেটু কৰি থোৱা আছে, ডিঙিত কিবা কি লিখা আছিলে এটা তেনেকুৱা মম ডেট বুলি লিখা আছে। তো তেনেকুৱা এজন মানুহক কিন্তু উলিয়াবলৈ সহজ হ'ব। আৰু তেওঁ কৈছে যে গিলাচখন চুইচ টিপাৰ কাৰণে লগে লগে উঠি গ'ল। তেতিয়া এইটো এটা অসম্ভৱ। আমাৰ কোনো মেজিকত সেই বস্তুটো নাই, সেই বস্তুটো নাই, ৰিম'ট ছিষ্টেমত কোনো নাই।
আৰু আমি বৰ্তমান সহযোগে যদিও আমি আৰক্ষী প্ৰশাসনক আমি ইয়াৰ দৰে জনাইছোঁ যাতে আমাৰ ড্ৰাইভাৰ কৰ্মচাৰী মালিকসকলক যাতে এই তেওঁৰ ভাষ্যৰ ওপৰত নিৰ্ভৰ কৰি আমাক যাতে কোনো হাৰাশাস্তি নকৰে আমি সেইটো তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছোঁ কৰক। আৰু যিহেতু CCTVটো সম্পূৰ্ণ চাইছে আমি গম পাইছোঁ যে আমাৰ সাংবাদিক সন্থাইও আমাৰ সম্পূৰ্ণ CCTV সম্পূৰ্ণৰূপে চাইছে গাড়ী নিছে ছোৱালীজনীক দেখুৱাইছে তেওঁ কোনো গাড়ী চিনাক্ত কৰিব নাই আৰু সেই টাইমত যেতিয়া গেটত তেওঁ 9টা বজাত 9টা কিমান মিনিটত নামিছে তেতিয়া সেই টাইমত যদি হাতখন কামুৰি টানি আজুৰি ওলাই গৈছে নিৰ্দিষ্ট জেগাত বহুত ভিৰ আহিব গাড়ীখন আমি গাড়ীখন যি ধৰণৰ তেওঁ ডেছক্ৰিপশ্যন দিছে আমি গাড়ীখন আজি আমিও যিটো কালাৰ কৰিছিলে সেই গাড়ীখনো আমি ইয়াত হাজিৰ কৰা হৈছিলে সেইখন গাড়ী নহয় বুলি তেওঁ চিনাক্ত কৰিছে সেইকাৰণে আমি যাতে আৰক্ষী প্ৰশাসনে মানে সুন্দৰভাৱে তদন্ত চলাই আমি ছাপৰ্ট কৰিম আমি দোষীক কৰায়ত্ব কৰক আজি আনেও যদি ক'ৰবাৰ পৰা আহি কৰিছে আমি তাকো আমি হেৰি কৰিম সহায় কৰিম এইটো ক্ষেত্ৰত এই গাড়ী নচলাই আমি থানাৰ মানে ঘেৰাও বা এনেকুৱা এটা চিটুৱেশ্যন যোৱালে ভাবিছিলে যদিও আমি এইটো কৰিবলৈ দিয়া নাই গতিকে অকণ আমি প্ৰতিবাদী হিচাপে আমি আমাৰ ওপৰত অত্যাচাৰৰ পৰা ৰেহাই দিয়াৰ কাৰণে আজি এই উদ্দেশ্য ৰাখি এই বন্ধ ৰাখিলে এই বন্ধ হ'ব সেইটো